हेलो गाइज नमस्कार আপোনালোক সকলোকে মোৰ অন্যটি ব্লগলৈ স্বাগতম জনাইছো আৰু এতিয়া মানে এয়া উলাই কৰি ৰেডি হৈছো মানে ৰেডি হৈ পিনি ভিডিওটো ষ্টাৰ্ট কৰিছো আৰু আজি মানে উলাইছো মাৰ ঘৰলৈ যাও এয়া উলাই মেলি ৰেডি হলো আৰু দেহাগিটা কি পিন্ধাম হেপুৰ লৈ ললো আৰু তাত যি কি দৰকাৰ হ'ব হেগিটাও মই বেগত ভৰাই পিনি ৰেডি কৰি ললো আৰু কলিজা গিটাক মানে আৰু উলিয়াবলৈ আছে তেহেতৰ গা পা ধুৱাইটো ৰেডি কৰি খুৱাই ললো তাৰ পিছতে মই উলাব পাৰিছো আৰু তাতে অকলে উলিওৱা বহুত কষ্ট হয় মানে লৰা আমনি কৰে যে সেইকাৰণে তেহেতক মই শুৱাই ললো এতিয়া 11টা মান বাজিছে একদম মানে গৰম উঠিছে তো এয়া এতিয়া আজি তাতে এনেকুৱা ৰ'দ দিছে নহয় মানে এয়া কলিজা গিটা শুই আছে আৰু মই ভইচ অভাৰ দি দিছো কাৰণ মানে কলিজা গিটা শুই আছে যে হাড় পাব আৰু এইপিনে দুইটাকে পিছত তুলাই দিলো তুলাই কাপোৰ কানি পিন্ধাই দিলো এতিয়া আহি আছো নায়কৰ ঘৰলৈ যাওঁ আজি বহুত দিনৰ মূৰত যাওঁ মা ঘৰলৈ আনফালে এয়া ঘৰ আহি পালোহি আৰু ল'ৰা একদম ইপিনে গৈছে আৰু ভতিজাটোৰ লগত মানে খেলিব বাৰু সেইবিলাক আপোনালোকে দেখিবলৈ পাব ভিডিঅ'টো অকণকৈ কৰি থোৱা আছে এতিয়া মানে গুডুক মানে আমাৰ কলিজাতে চিপছ দিবলৈ গৈছে সেই বিচনাতে মানে শুই উঠিছে সেই বিচনাতে এতিয়া আকৌ শুই আছে এনেই শুই আছে বাৰু বহুত দিনৰ মূৰত মানে লগ পাইছে দুইটাই আৰু সি স্কুললৈ গৈছিলে আহিলে মানে স্কুল আছিলে না আমি গৈছো আমি ইয়াৰ পৰা মানে দেৰিকৈ গৈছো বাৰু গোটেইখন কাম বন কৰি বহুত টাইম হয়তো সেইকাৰণে দেৰি হৈছে তো আৰু এইপিনে মানে এতিয়া কলিজাগিটাক এতিয়া মই ৰখি আছো চাই আছো মায়ে মানে কামত লাগি আছে আৰু এইপিনে দুইটা দেহা উমলি আছে এই দেখিছেনে বস্তুবোৰ দি দিলে তো সেয়াকে লৈ পিনি ভতিজাটোক হ'ব বস্তুবোৰ দি দিলে তো তাকে লৈ পিনি মানে উমলি আছে আৰু আমনি কৰা নাই বাৰু খেলিয়ে আছে আজি আৰু এইপিনে তাতে বহুত গৰম পৰিছে নহয় আৰু মই মানে কি হ'ল মোক মানে ভাতকেইটা দি দিলে তাৰপিছত মানে মই ল'ৰা ৰখি আছোঁ আৰু এইপিনে মাহঁতে খাইছে মই ভাত খাওঁতে দেখাবলৈ নহ'লে এইপিনে মায়ে বনাইছিলে হাঁহৰ মাংস আৰু দালি ঔটেঙা দালি কচু দি আৰু মানে ভাত আৰু কিবা আচাৰ চাচাৰ মই মাহঁতৰ লগত খাবলৈ এদিনো নাপাওঁ জানেনে এয়া এতিয়া মাহঁতে খাই আছে No. বুটৰ ভাজিও নিদিলি মোক মানে এইটো এটা পেডিয়াচিয়ৰ আনি থোৱা আছিলে আমাৰ দেহাগিটাৰ কাৰণে পাপাকে মানে ইমানেই সোনকালে কিনিলে নহয় তো সেইকাৰণে মানে মোৰ ওচৰত এনেইহে থাকিব তো সেইকাৰণে ভাবিলোঁ কি আমাৰ মানে ভতিজাটোৱে খাব তো তাক কমপ্লেইন এটা আছিলে তাক দিলোঁ বাৰু কমপ্লেইনটো কিন্তু এতিয়া পেডিয়াচিয়ৰটো আজি মানে যাম নহয় তো লৈ যাম বুলি ভাবিছোঁ আৰু এইটো এতিয়া আজি তাক দিম সি খাব পাৰিব কাৰণ তাৰ এতিয়া 3 বছৰ মানে হৈ গৈছে আৰু 3 বছৰৰ পৰা এইটো খাব পাৰে তাৰমানে আৰু এইবিলাক বস্তু মানে খুৱাব লাগে সৰু ল'ৰা ছোৱালীক বহুত ভালো হয় মানে কমপ্লেইন হওক বা পেডিয়াচিয়ৰ হওক এনেদৰে এইবিলাক খুৱাব লাগে তেতিয়া মানে ভাল আৰু তো সেইকাৰণে ঘৰটোৱে খওক বুলি ভাবিলোঁ তো তাকে দি দিওঁ বুলি ভাবিছোঁ সেইকাৰণে মই এইটো মানে তাকে দিম আৰু তাৰপিছতে কি ক'ম আৰু আজিৰ এই মানে ব্লগটো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব আৰু যদি ভাল পালে লাইক কৰিব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে তেওঁলোকক কৈছোঁ দেই প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব তো আজিলৈ ইমানেই বাই ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ